এয়াৰ ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ কাৰেন্সি এক্সচেঞ্জ কৰিবৰ বাবে। তো গুৱাহাটীত আমাৰ কাৰেন্সি এক্সচেঞ্জ কেনেধৰণে কৰিব পাৰি তাৰ বিষয়ে আপোনালোকক জনাওঁ বুলি আমি এই ভিডিঅ'টো কৰিছোঁ। কাৰেন্সি এক্সচেঞ্জ কৰিবৰ বাবে আমি আহি উপস্থিত হৈছোঁহি ট্ৰেভেলজি নামৰ এটা প্ৰতিষ্ঠানত। ট্ৰেভেলজি নামৰ এই প্ৰতিষ্ঠানটোৱে আপোনালোকক এটা সুন্দৰ ৰেটত আপোনালোকৰ কাৰেন্সিখিনি এক্সচেঞ্জ কৰি দিয়ে। মোৰ যি কাৰেন্সি এক্সচেঞ্জ কৰিছোঁ তাৰ মূল্য মই বেলেগতকৈ ইয়াতে অলপ ভাল পালোঁ, সেয়েহে কাৰেন্সিখিনি এক্সচেঞ্জ কৰিবৰ বাবে মই ইয়াতে আহিলোঁ। এয়া মোৰ কাৰেন্সি এক্সচেঞ্জ কৰা হৈ গৈছে। তো আপোনালোকে যদি জাৰ্ণি ডেট দেওবাৰ আছে তেন্তে আগতীয়াকৈ কাৰেন্সি এক্সচেঞ্জ কৰি থ'ব। দেওবাৰে এক্সচেঞ্জ কৰিবৰ কাৰণে অসুবিধা হয়। আৰু এক্সচেঞ্জ কৰাৰ পিছত আপোনালোকে এনেধৰণে এখন ৰিচিপ্ট কালেক্ট কৰি ল'ব। এয়াৰপৰ্টত যেতিয়া আপোনালোকে ইমিগ্ৰেশ্যনৰ কাৰণে চেক ইন কৰিব তেতিয়া আপোনাক এই ৰিচিপ্টখন বিচাৰিব পাৰে। পৰাপক্ষত আপোনালোকে কাৰেন্সি এক্সচেঞ্জ কৰিবৰ বাবে এয়াৰপৰ্টত কৰিম বুলি ৰৈ নাথাকিব। আপোনালোকে যদি বাহিৰত কৰে বহুত ভাল মূল্যত আপোনালোকে এক্সচেঞ্জ কৰাব পাৰিব।